গোৱালপাৰাৰ চিধাবাৰীত মাটিৰ দালালৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। গোৱালপাৰা জিলাৰ চিধাবাৰী প্ৰথম খণ্ডৰ মাটিৰ দালালৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় পুৰুষ মহিলাই। অঞ্চলটোৰ মৰিয়ম নেছা নামৰ এগৰাকী বিধৱা মহিলাৰ দখলীয়া ভূমি কেইবাজনো দালালে বলপূৰ্বক বেদখলৰ চেষ্টা চলাই থকাৰ অভিযোগ ৰাইজৰ। ঘটনাৰ বিৱৰণী মতে কৰ্মসূত্ৰে মৰিয়ম নেছা পুত্ৰহা উত্তৰ প্ৰদেশত থাকে। এই ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দালালে মাটিখিনি বেদখল কৰাৰ ষড়যন্ত্ৰ কৰি আহিছে বুলি ৰাইজে তুলিছে অভিযোগ। মাটিখানি বেচবার নাকি তারা খুঁজছে। আপনার কি মারপিট করেছে নাকি? মাটিখানি বেচবো আমি বেচবার নাকি মানা না করছি, কিন্তু তারা আমাকে ডেগার নিয়ে এসে আমাকে মারপিট অত্যাচার করছে। মারপিট করেছে? হ্যাঁ, আমার ঘরে এসে। মানে থানাত এজাহার দিছে নাকি? থানা ছাড়া আমি এজাহার দিছি। এতিয়া ক'ত আছে? মাটিখিনিতে আছে না আপুনি? আমার ঘরতে আছি আমি। ঘৰতে আছে? হ্যাঁ, আমার মাটিতে আছি আমি। তার মানে আমার এইখন গাঁৱত আমার এই জায়গাখিনিত আসলে কিছুমান মাটির দালাল সোমাইছে। সেইখন মাটির দালালৰ কাৰণে আজিকালি কিছুমান মানুহ এজনৰ মাটি আৰু আনজনে দখল কৰি লৈ আছে। এনেকুৱা চিষ্টেম হৈছে। আমাৰ ঘৰৰ ওচৰ আমি এখন ঘৰৰ ওচৰ আমি আজি 19-20 বছৰ আগত মাটি কিনিছোঁ। ইয়াত আমি ইয়াতে 20 বছৰ হ'ল ঘৰ বনাইছোঁ। আজি সিহঁতে 12 বছৰ হ'ল ইয়াতে ঘৰ বনোৱা। মৰিয়মৰ মাটি, মৰিয়মৰ ঘৰ আমি সকলোৱে জানো, ৰাইজ সকলোৱে জানো যে মৰিয়মৰ ঘৰ, মৰিয়মৰ মাটি আমি সকলোৱে জানো ৰাইজে। সেইটোত তাই ঘৰ বনাইছে, তাৰ ল'ৰা ছোৱালী ডাঙৰ হৈছে, তাৰ ল'ৰা ছোৱালী লৈ আজিকালি সি উত্তৰ প্ৰদেশত থাকে। ঘৰত কোনো নাথাকে। ঘৰত কোনো নাথাকাৰ সুযোগ লৈ এই মাটিৰ দালালগিলাৰ চক্ৰৱৰ্তীত পৰি একজন ইয়াৰ মনেৰা নামৰ মানুহ একজন, মনেৰা, নুকমান, চাইৰদ্দি আৰু তাৰ তিৰিগিলাৰ লগত এইবিলাকৰ মই নাম নাজানো, আৰু লগত হামেদ গাঁৱবুঢ়া আছে। ইহঁতে তাৰ ঘৰৰ তালা চালা ভাঙি সোমাই যায়। সিহঁতৰ ঘৰত যিখিনি বস্তু আছিল, কাগজ পাতি, মাটিৰ দলিল আৰু তাৰ এনআৰচি যি আছিল গোটাই, আৰু ভাল ভাল বস্তু যিখিনি আছিল গোটাই সিহঁতে লুটপাট কৰি লৈ যায়। মই ক'ব লগা যিখিনি ঘটনা ক'ল গোটেইখিনি ঘটনা সঁচা। ইয়াৰ ভিতৰত মিছিলি এটাও নাই। মৰিয়মৰ ঘৰ বাৰী গোটেইখিনি সি কিনছে, ঘৰ বান্ধছে, ই আছে। কিন্তু মানুহজন ইয়াতে বেছি নাথাকে, বাহিৰত থাকে। মাহে মাহে আহে বা 2 মাহ পিছত আহে, 2 মাহ 3 মাহ এনেকে আহি সপ্তাহ দিন 15 দিন থাকে আৰু গুচি যায়। মাটিখিনি কি নিয়াৰ কাৰণে পৰিকল্পনা কৰিছে নেকি? মাটিখিনি নিয়াৰ কাৰণে পৰিকল্পনা কৰিছে।